নমস্কাৰ। টেঙাখাত লাইভৰ প্ৰতিজন দৰ্শকলৈ মই মনময়ূৰীয়ে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু প্ৰণিপাত জনাইছোঁ। ভোগালী বিহু বুলি ক'লেই ভোগ আৰু আনন্দৰ বতৰ, ৰং শস্যৰ বতৰ। আৰু এনে উৎসৱমুখৰ পৰিৱেশতে গীতেৰে কথাৰে আজিৰ সন্ধিয়াটি আৰু অধিক জীপাল কৰি তুলিবলৈ আজি আমাৰ ষ্টুডিঅ'লৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ টেঙাখাতৰ তিনিগৰাকী উদীয়মান কণ্ঠশিল্পীক। আৰু তেওঁলোক হৈছে নিহাৰিকা গগৈ, ভিতালী বৰুৱা আৰু সমুদ্ৰজ্যোতি ফুকন। তোমালোক তিনিওজনকে মই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনোৱাৰ লগতে স্বাগতম জনাইছোঁ। আৰু প্ৰথমে মই নিহাৰিকাৰ কাষলৈ আহিছোঁ। নিহাৰিকা, মাঘ বিহুৰ প্ৰস্তুতি ঘৰত কেনেকুৱা? মাঘ বিহুৰ প্ৰস্তুতি ভালকৈ চলি আছে ঘৰত। মায়ে পিঠা পনা লাড়ু আদি আয়োজন কৰিছে, মই মাৰ লগতে সহায় কৰি দিছোঁ। এনেকৈ চলি আছে। হয়, আৰু তুমি বৰ্তমান কি পঢ়ি আছা? মই দ্বাদশ শ্ৰেণীত পঢ়ি আছোঁ। হয়, কথা আমি আৰু পাতি যাম, কিন্তু প্ৰথমে এটি গীত শুনি লওঁ। কি শুনাবা তুমি প্ৰথমে আমাৰ দৰ্শকক? মই কুইন দাস বাইদেউৰ এটি গীত শুনাই দিছোঁ। বহাগতে আহিবি চেনায়ো, খোপাতে এপাহি কপৌ ফুল দিবলৈ। বহাগতে পখিলা উৰিলে, তই জানো নাহিবি মৰম দিবলৈ। বহাগতে পাবলৈ, তই জানো নাহিবি সমাজৰ ভয়তে, তই জানো নাহিবি সমাজৰ ভয়তে। খোপাতে এপাহি কপৌ ফুল দিবলৈ, খোপাতে এপাহি কপৌ ফুল দিবলৈ। বহাগতে মই যদি পুৱতি হওঁ পক্ষীৰ তই গীত, মই যদি বহাগ হওঁ তই উতনো আছিল চেনাই তই আহিবি এইবাৰ বিহুতে, চেনাই তই আহিবি এইবাৰ বিহুতে। খোপাতে এপাহি কপৌ ফুল দিবলৈ, খোপাতে এপাহি কপৌ ফুল দিবলৈ। বহাগতে আহিবি চেনায়ো, খোপাতে এপাহি কপৌ ফুল দিবলৈ। বহাগতে পখিলা উৰিলে, তই জানো নাহিবি মৰম দিবলৈ। বহাগতে। ধন্যবাদ। ভাল লাগিল নিহাৰিকা। তোমাৰ কাষলৈ আমি আকৌ আহিম। এবাৰ মই ভিতালীৰ ওচৰলৈ গৈছোঁ। ভিতালী, মাঘ বিহুৰ কথা পাতিলে তাত মেজিৰ কথাটো থাকিবই। আৰু মাঘৰ বিহুৰ মেজি ঘৰতে বনোৱা হয় নে গাঁৱৰ সকলোৱে একেলগে মিলি বনোৱা হয়? আমাৰ মাঘৰ বিহু তেনেকৈ সমজুৱাভাৱে মেজি বনাওঁ আৰু সকলোৱে লগে ভাগে আনন্দ ফূৰ্তি কৰি এসাঁজ খাওঁ, তেনেদৰে। হয়, আৰু তুমি বৰ্তমান কি পঢ়ি আছা? মই টেঙাখাত মহাবিদ্যালয়ৰ ৪ৰ্থ ষান্মাসিকৰ ছাত্ৰী। হয়, আৰু কি শুনাবা প্ৰথমে আমাৰ দৰ্শকক? মই তলি ঘোষ বাইদেউৰ এটি গীত গাবলৈ লৈছোঁ। নাহৰ ফুলা বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই। নাহৰ ফুলা বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই। হালধি মাহে সুগন্ধি গনা
ভিতালী আৰু তোমাৰ কণ্ঠত আমি আৰু গীত শুনিম এবাৰ মই আহিছোঁ সমুদ্ৰৰ কাষলৈ সমুদ্ৰ ঘৰত বিহুৰ প্ৰস্তুতি কেনেকুৱা ভালে চলিছে ভালে আৰু তুমি বৰ্তমান কি পঢ়ি আছা মই এতিয়া সপ্তম শ্ৰেণীত পঢ়ি আছোঁ হয় আৰু প্ৰথমেই তোমাৰ কণ্ঠত কি শুনাবা আমাৰ দৰ্শকক বিহুকে শুনোৱা এটি বৰষা পথাৰতো বনিতি ৰহে দৈ হালে বাই থাকিলে এহালি দমৰালৈ শান্তি বজাবালেও বনিতি ৰহে দৈ লাৱনীও ততে নিচিকিয়া হাঁহিলৈ তোমাৰে কাৰণে মৰলো আছুতীয়া তোমাৰে কাৰণে মৰলো আছুতীয়া সঁচাকৈ সুধিছোঁ ভনীতি ৰগে দৈ যাবানে নোযোৱা জীৱন সংগী হ'বলৈ জীৱন সংগী হ'বলৈ ফুল কুমলীয়া যা ফুলৰে কলিতে মন চেঙেলীয়া যা বুজাব নোৱাৰি আনে তোনে জানে যা মই কেনেকুৱা জানানে ৰহে দৈ জান তোমাক বলিয়া তোমাৰে কাৰণে মৰলো আছুতীয়া তোমাৰে কাৰণে মৰলো আছুতীয়া সঁচাকৈ সুধিছোঁ ভনীতি ৰগে দৈ যাবানে নোযোৱা জীৱন সংগী হ'বলৈ জীৱন সংগী হ'বলৈ কোন বৰণীয়া যাক সোণালী ধাননি ভৰ দুপৰীয়া যাক সবানে দাৱনী কেঁচাকৈ নৰাৰে যাক পাৰি দিম ধৰিছা দুবাহুৰ মাজতে যাক ভাগৰি দি যাবা তোমাৰে কাৰণে মৰলো আছুতীয়া তোমাৰে কাৰণে মৰলো আছুতীয়া সঁচাকৈ সুধিছোঁ ভনীতি ৰগে দৈ যাবানে নোযোৱা জীৱন সংগী হ'বলৈ জীৱন সংগী হ'বলৈ জীৱন সংগী হ'বলৈ জীৱন সংগী হ'বলৈ ধন্যবাদ আপুনি আপোনাৰ মন পছন্দৰ ইয়ামাহা বাইক ল'ব বিচাৰে নেকি এতিয়া আৰু চিন্তাৰ কাৰণ নাই টেঙাখাত থানা ৰোডত থকা RG মটৰছলৈ আহক আৰু আপোনাৰ সপোনৰ যিকোনো মডেলৰ ইয়ামাহা বাইক অথবা স্কুটি লৈ যাওক ইয়াত আপুনি বেংকৰ ইজি ফাইনেন্সৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে যিকোনো মডেলৰ ইয়ামাহা মটৰচাইকেল আৰু স্কুটি ক্ৰয় কৰিব পাৰিব গতিকে পলম নকৰি আজিয়ে আহক RG মটৰছলৈ আমাৰ ঠিকনা RG মটৰছ থানা ৰোড নিয়াৰ টেঙাখাত আদৰ্শ বিদ্যালয় যোগাযোগ নম্বৰ 8099410271 মাঘ বিহুৰ লগত জড়িত একেবাৰে সৰুকালৰ স্মৃতি কিবা মনত আছেনে তোমাৰ হয় আমি সৰুতে ৰাতিপুৱা সোনকালে উঠি কুঁৱলী পৰি থাকে খুৰীহঁতৰ ছোৱালীকেইজনীমান আহে ৰাতিপুৱাই চিঞৰি থাকে মই শুই উঠি কিনে গাত ধুওঁ আৰু জলদি তাৰপিছতে তাহাঁতৰ লগত ওলাই যাওঁ আৰু মেজিৰ জুই সেকো বহুত ভাল লাগে তাত আমি নাচোঁ ফূৰ্তি কৰোঁ ৰাতিপুৱাতে ঠাণ্ডা লাগি থাকে ভাল লাগে হয় আচলতে এই স্মৃতিবোৰ ভাবিলে ভাল লগা নহয় জানো হয় পুনৰ কি শুনাবা আমাৰ দৰ্শকক বিহু বুলি বিহু গীতকে শুনাই দিছোঁ এই জয় সাগৰ পাৰতে জয় দল সজালে জয়াৰে স্মৃতি
বিহুতি আদৰুই ঐ অসমৰ কৃষ্টি ৰাখি এ মায়ঙৰ বেজালি এ হায়ো মই না শুনিবলৈ নাপালো আহৰি এ ক'বলৈ তোক নাপালো কথাটি এ বুকুৰ বেথা বুকুতে মনৰ আশা মনতে ৰল এ কিনো বিধি লিখনি যেন ভগা বিনৰ বিননি এ বুকুত জ্বলাই অগনি এ বেদনাতে ভাৱনাত ভুৰুকাতে উৰুঙা হ'ল এ জানৈ পুৱাৰ কুঁৱলীয়ে এ জানৈ জেলেঙৰে বিলতে ঐ জান মহলৈ ঘাঁহ কাটোতে এ গোটাওতে এ তোৰে কথা ভাবোতে জানৈ হাততে মই কাটি লৈ ৰঙানুকৈ বোৱালোতে এ শিঙেদি পাঙে এ জানৈ বিচাৰি মোহিনী ঐ জান কতনো মই ঘূৰিলো এ ফুৰিলো এ তথাপিতো নাপালো জানৈ তোমাকনো মহিবলৈ নাপালো মই মায়ঙৰ বেজ এই বেকা বেকি কৈ চাই মোলৈ কলিজা নাখাবা এই খোলা খুলি কৈ দিবা যদি ভালে পোৱা এই কিনো ভাবি আছা ৰৈ মনৰ বেথা মনত লৈ কিনো ভাবি আছা ৰৈ মনৰ বেথা মনত লৈ যৌৱন নদীখনি জানৈ চিৰদিনে থাকে বৈ কলিয়াও দাৱৰে জানৈ আকাশখনি চানিলে দিশৰ বুকু বুঢ়ালে বানে এই যৌৱনৰে পথাৰত এই জানৈ মৰম আহি চানিলে তুমি মৰা প্ৰীতিৰ বানে ধন্যবাদ সঁচাকৈ ভাল লাগিল নিহাৰিকা ধন্যবাদ আৰু ভিতালী অনুষ্ঠানটোৰ একেবাৰে শেষ পৰ্যায়ত আমি উপনীত হৈছোহি আৰু একেবাৰে শেষত তুমি কি শুনাবা আমাৰ দৰ্শকক মই নৱবৰ্ষৰ প্ৰাকখনত মোৰ কণ্ঠৰে এটি গীত মই ৰাইজৰ মাজলৈ আগবঢ়াই দিছিলোঁ আৰু সেই গীতটোৱে মই আজিৰ অনুষ্ঠানটি সামৰণি মাৰিব লৈছোঁ
তোতে নাই এতিয়া গাত নপানী বাঢ়িলে মোৰে দেহা মাছে জাকি মাৰিলে মোৰে দেহা পূজাই আহিলেহি মোৰে দেহা চতৰে শেষতে পালেহি বহাগৰ বিহুতি চৰায়ে মোৰে দেহা কৰে বিহু মোৰে দেহা আমিনো নকৰিম কিয় মোৰে দেহা আমি অসমীয়া বিহুতে বলিয়া নানাচি কেনেকৈ থাকো নানাচি কেনেকৈ থাকো অলপমান মাতটো ভাঙি গৈছে আচলতে মোৰ গাটো অলপ ভাল নাই গতিকে গোৱাত অলপমান দিগদাৰ হৈছে তথাপিও সুন্দৰ হৈছে ভিতালী ধন্যবাদ আৰু আজি আমাৰ অনুষ্ঠান শেষ কৰিবৰ সময়ো আহি পৰিল আৰু আজি আমাৰ কিবোৰ্ডত সংগত কৰিলে আমাৰ অতি মৰমৰ যোগেন কোঁৱৰ দাদাই গতিকে দাদাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইমান পৰে আপোনালোক সকলোৱে আমাৰ অনুষ্ঠানটো ইমান সুন্দৰকৈ উপভোগ কৰি থকাৰ বাবে টেঙাখাত লাইভৰ প্ৰতিজন দৰ্শকলৈ মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমে মই কৈছোঁ ভোগালী বিহু বুলি ক'লেই ভোগ আৰু আনন্দৰ বতৰ ৰং শস্যৰ বতৰ আপোনালোকো সকলোৱে আনন্দ কৰক লগে ভাগে সকলোৱে মিলি এসাঁজ খাওক মেজিৰ জুয়ে সমাজৰ পৰা সকলো অপায় অমংগল অসূয়া অপ্ৰীতি দূৰ কৰক তাৰে কামনাৰে টেঙাখাত লাইভৰ এই অনুষ্ঠানৰ পৰা মই মনময়ূৰীয়ে আজিলৈ বিদায় মাগিছোঁ শুভৰাত্ৰি